South Asian Football Federation দ্বাৰা আয়োজিত আন্ডাৰ 19 ফুটবল টুৰ্নামেণ্টত ভাৰতৰ আন্ডাৰ 19 পুৰুষৰ দলটোৱে খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ফাইনেল খেলখনত ভাৰতৰ দলটোৱে বাংলাদেশৰ দলক পৰাজিত কৰিলে ফাইনেল খেলখন ক'ত অনুষ্ঠিত হৈছিল অৰুণাচল প্ৰদেশৰ পাপুমপাৰি জিলাৰ ইউপিয়া নামৰ জেগাখনত অৱস্থিত গোল্ডেন জুবিলি ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল এই ষ্টেডিয়ামটো অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ নিলগত অৱস্থিত এই খেলখনত কেইটামান পদকৰ কথা যদি কওঁ সৰ্বাধিক গোল স্কোৰ কৰিছে ভাৰতৰ ডেনি মেইটিয়ে ভাৰতৰে সুৰজ সিং আইবামে পাইছে শ্ৰেষ্ঠ গোলকিপাৰৰ বঁটা আৰু ভাৰতৰে খেলুৱৈ মোহাম্মদ আৰবাছে গোটেই টুৰ্নামেণ্টৰ মোষ্ট ভ্যালুয়েবল প্লেয়াৰ অৰ্থাৎ আটাইতকৈ মূল্যৱান খেলুৱৈৰ পদকো লাভ কৰিছে এই টুৰ্নামেণ্টৰ ফেয়াৰ প্লে বঁটাও ভাৰতৰ দলটোৱে লাভ কৰিবলৈ সক্ষম হৈছে South Asian Football Federation কথা যদি আপোনালোকক কওঁ তেতিয়াহলে 1997 চনত এই ফুটবল ফেডাৰেচন স্থাপন কৰা হৈছিল আৰু এই ফুটবল ফেডাৰেচনৰ সেক্ৰেটাৰিয়েট ক'ত অৱস্থিত বাংলাদেশৰ ৰাজধানী ঢাকাত অৱস্থিত South Asian Football Federationৰ সদস্য ৰাষ্ট্ৰকেইখনৰ নাম হৈ গৈছে বাংলাদেশ ভুটান ভাৰত শ্ৰীলংকা নেপাল পাকিস্তান আৰু মলদ্বীপছ আপোনালোকক লগতে এটি ভাল খবৰ দিও Other 247 Northeast এতিয়া অফলাইন সেন্টাৰটো উপলব্ধ আমাৰ অফলাইন সেন্টাৰ কোট আছে গুৱাহাটী জু ৰোড অৱস্থিত এসকে হাজৰিকা কলেজৰ সন্মুখত ৰয়েল সাৰ্কেল বিল্ডিংৰ ফাৰ্ষ্ট ফ্লোৰত আমাৰ অফলাইন সেন্টাৰ আছে আপোনালোকে ইয়াত আহি নিজৰ ফেভৰেট ফেকাল্টি সকলৰ হৈতে মুখামুখিকে বহি অফলাইন ক্লাছ সমূহ কৰিব পাৰিব আৰু এতিয়া সেই অফলাইন সেন্টাৰ মুকলি কৰা উপলক্ষে Other 247 Northeastত সকলো ব্যাচত সকলো অনলাইন ব্যাচত দিয়া হৈছে ফ্ল্যাট 30% অফ